হেল্ল' ভালনে? কাম কৰি আছোঁ, তাৰ মাজত ভাবিলোঁ এটা সৰু ভিডিঅ' বনাওঁ। আজি আপোনালোকক মই লিগেল টাৰ্ম 5টাৰ কথা ক'ম। সেইকেইটা হ'ল একুইট, কনভিক্ট, চামন, ভেইলেবল ৱাৰেণ্ট এণ্ড নন ভেইলেবল ৱাৰেণ্ট। একুইট কেতিয়া হয়? এজন মানুহৰ এগেইনষ্টত যদি এটা ক্ৰিমিনেল কেছ চলি থাকে আৰু সেই কেছটোত তেওঁ নিজে দোষীমুক্ত হ'ল, কোৰ্টে ক'লে যে তেওঁৰ এগেইনষ্টত কোনো এলিগেশ্যন নাই আৰু তেওঁৰ এগেইনষ্টত থকা এলিগেশ্যনখিনিৰ কোনো সত্যতা পোৱা নগ'ল, কোনো প্ৰমাণ পোৱা নগ'ল, তেতিয়া মানুহজনক একুইটেল দিয়া হয়। তেতিয়া একুইট ভাৰ্বটো ইউজ হয়। ছেইম কেছটোতে যদি মানুহজনৰ এগেইনষ্টত এলিগেশ্যন থাকে, তেওঁ দিয়া কেছটো তেওঁ দোষী সাব্যস্ত হয়, তেতিয়া কোৰ্টত সেই মানুহজনক কনভিকশ্যন দিয়ে বা কনভিক্ট ৱৰ্ডটো তেতিয়া আমাৰ ব্যৱহাৰ কৰা হয়। তাৰপাছত আহিলে চামনৰ কথা। চামন মানে কি? চামন হ'ল কোৰ্টে যেতিয়া যিকোনো এটা কেছত এজন মানুহক মাতি পঠিয়ায়, যিখন ন'টিচ পঠিয়ায়, সেই ন'টিচখনক বা কোৰ্টে মাতি পঠোৱা সেই কাগজখনক চামন বুলি কোৱা হয়। আকৌ সেই চামনখনত যদি মানুহজন নাহিলে, তেতিয়া কোৰ্টে ভেইলেবল ৱাৰেণ্ট পঠিয়াব। আৰু ভেইলেবল ৱাৰেণ্টতো যদি নাহে, তেতিয়া মানুহজনৰ নন ভেইলেবল ৱাৰেণ্ট পঠিয়াব। এই মই 5টা টাৰ্ম আজি ক'লোঁ। থেংক ইউ। কাম কৰোঁ দেই এতিয়া।